বিভিন্ন সময়ত বিভিন্ন জাগাৰ মই ভিডিঅ' দিব চেষ্টা কৰোঁ। আজি অলপ মেঘালয়ৰ পাহাৰৰ অলপ অকোৱা পকোৱা ৰাস্তাটো দেখাব চেষ্টা কৰিম। এইটো এখন গাঁৱৰ ভিতৰেদি ৰাস্তাটো গৈছে। আমি লাইটলুম গৈছিলোঁ। লাইটলুমৰ পৰা ভিতৰৰ ফালে চেৰাপুঞ্জীলৈ যোৱা এখন ৰাস্তা আছে। সেই ৰাস্তাটোৰ ছাইডেদি পৰিৱেশটো বহুত ভাল লাগিছে, ধুনীয়া লাগিছে। গাঁওবিলাকো ধুনীয়া আৰু পূৰা চাফা আৰু ক্লিন, বহুত ক্লিন ভিলেজ। চাই বহুত ভাল লাগিল। সেইকাৰণে অলপ ভিডিঅ' কৰি ৰাস্তাটো আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। ৰাস্তা ঘাট পৰিৱেশটো কেনেকুৱা আপোনালোকে অলপ কমেণ্টত জনাব। অসমৰ একদম ওচৰতে লাগি থকা ৰাজ্যখন হৈছে মেঘালয়। মেঘালয়ত আমাৰ গৰমৰ দিনত অসমৰ পৰা তাত ভ্ৰমণ কৰিলে ঠাণ্ডা অনুভৱ কৰোঁ। আমি যেতিয়া মেঘালয়ত গৈছিলোঁ ফুৰিব, তেতিয়া হোটেলত ৰুম চাইছিলোঁ। ৰুমবিলাকত ফেন নাই। সেইকাৰণে ৰুম কেইটামান আমি ৰিজেক্ট কৰি দিছোঁ। তথাপিও লাষ্ট টাইম এখন হোমষ্টেত গ'লোঁ। হোমষ্টেটো বহুত ধুনীয়া পৰিৱেশৰ মাজত আছে। পৰিৱেশটো আপোনালোকক দেখাইছোঁ। হোমষ্টেটোত কিন্তু ফেন নাছিল। আমি ভাবিছোঁ পূৰা গৰম লাগিব, কিন্তু তেতিয়া থাকিলোঁ। তেতিয়া আমাৰ ৰাতি ব্লেংকেট ল'ব লগা হ'ল। তাতো যথেষ্টখিনি ঠাণ্ডা। কিন্তু আপোনালোকে যদি দিনত গৈ দিনতে ঘূৰি আহে, কিন্তু সেই ফিলটো কৰিব নোৱাৰিব। কাৰণ গাড়ীত জাৰ্ণি হওঁতে আপোনালোকৰ টায়াৰ্ড হ'ব, কষ্ট হ'ব। তেতিয়া আপোনালোকৰ গৰমটো লাগিয়ে থাকিব, কিন্তু ঠাণ্ডা ভাৱটো নালাগে। কিন্তু ৰাতি থাকিলে সেই ঠাণ্ডাৰ ফিলিংছটো পূৰা উপভোগ কৰিব পাৰিব। সেইকাৰণে আপোনালোকে মেঘালয় বা শ্বিলঙৰ য'তে ঘূৰিব বা ফুৰিব যায়, মিনিমাম এটা ৰাতি থকাকৈ যোৱাকৈ প্লেনিং কৰিব, বহুত ধুনীয়া হ'ব। মেঘালয় আৰু শ্বিলঙত আপুনি কেৱল যিকেইটা চোৱা জাগা আছে সেইকেইটাও চোৱাৰ ডাঙৰ কথা নহয়। যেতিয়া গাড়ী দি জাৰ্ণি কৰি থাকিব, ৰাস্তা ঘাট এইবিলাক চাই থাকিব, বহুত ধুনীয়া, বহুত ভাল লাগিব। থেংক ইউ, গুড নাইট।